আজিৰ অনুষ্ঠানটো অলপ প্ৰথমতে কওক। আজিতো গোসাইগাঁৱত চৰাইবিলত আমাৰ কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাই বসুমতাৰীৰ ইলেকশ্যন কেম্পেইনত আহিছিলোঁ। এতিয়া আৰু দুখন মিটিং চিৰাঙত আছে। খুব ভাল ৰিজাল্ট হ'ব মই আশা কৰিছোঁ। দেখা গৈছে যে ইলেকশ্যন কালি গোসাইগাঁৱত UPPৰ এখন কাৰ্যালয় জ্বলাই দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। এই বিষয়ে আমাৰ বিজেপি এইবিলাকত নাই। বিজেপি কাৰো লগত ক্লেছত নাই, সকলোৰে লগত বন্ধুত্বপূৰ্ণ। গতিকে কোনো কাজিয়াত বিজেপি জড়িত নহয়। স্যাৰ পাব্লিকৰ যিখন সঁহাৰি দেখা পাইছোঁ যে স্যাৰ চৰকাৰ যদি হয় ড্ৰাইভাৰজন কোন হ'ব স্যাৰ? ড্ৰাইভাৰ চিটত এইবাৰ মালিক বিজেপি হ'ব নালাগে, ড্ৰাইভাৰ বিজেপি হ'ব লাগে। স্যাৰ SIT এতিয়া কিমান চিৰিয়াছলি কাম কৰিছে। অকল তেওঁৰ পত্নীকে নহয়, টোটেল আমি 38 মানুহক জেৰা কৰিছোঁ। গতিকে ৰিপৰ্টটো যেতিয়া আহিব আপোনালোকে লিষ্টত পাই যাব কাক কাক আমি জেৰা কৰিছোঁ। তেওঁ এতিয়ালৈকে কোনোবা এজন মানুহ যেতিয়া কিবা এটা ঘটনাত ধৰাত পৰে অলপ দেৰিতো সাহস টাইপত থাকিবই লাগিব। কোনোবাই নিজে ক'ব নেকি যে মই চুৰ কৰি আহিছোঁ বুলি? যেতিয়ালৈকে কোৰ্টত প্ৰুফ নহয় চবেইতো এইবিলাকে কৈ থাকিব। কিন্তু 5 বছৰ আপোনালোকে চৰকাৰ চলালে, তথাপি বাৰে বাৰে আপুনি VCDCক অভিযোগ কৰিছে। ৰাইজৰ মনত সেইটোৱে শংকা হৈছে যে চৰকাৰ আপোনালোকৰ আছিল। চৰকাৰ আমাৰ ক'ত আছিলে? এইটো আকৌ আপুনি মিত্ৰজোঁটৰ মানে কি? আমিতো ছাপৰ্ট দিছোঁ। ইএমটো আপোনালোকৰো আছিল। ইএম আমাৰ থাকিলে কি হ'ব? আমাৰতো 3টা ইএম। VCDCটো আপোনালোকৰো আছিল। মোৰ লগত থকা কেইটাও বেয়া। বিজেপিৰ VCDC কেইটাওতো ঠিক নহয়। VCDC বস্তুটোৱে ঠিক নহয়। ব্যৱস্থা ল'ব নালাগে, ভাঙি দিলে হ'ল, ইলেকশ্যন পাতিলে হ'ল। এতিয়াতো দেখিলে চব পাই যাম যেন লাগে, কিন্তু ইলেকশ্যনটোতো বেলেগ। একদম মানি লৈছোঁ, ৱেবছাইটত আপলোড কৰি দিম। তেওঁ দাবী কৰিছে, আমি মানি লৈছোঁ। আগ্ৰামা মহিলাৰে কৈছে বিশ্বজিৎ দৈমাৰী আমেৰিকাৰ প্ৰেচিডেণ্ট হ'ব। এই বিষয়ে যদি তাৰ ভাগ্যত আছে হৈ যাব পাৰে। আমেৰিকাত প্ৰেচিডেণ্ট হ'ব নোৱাৰে। প্ৰেচিডেণ্ট হ'ব কাৰণে আমেৰিকাত জন্ম হ'ব লাগে। ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰিব যদি তাৰ ভাগ্যত আছে, হয় নহয়?